নমস্কাৰ দৰ্শকসকল, আজি অসম কেবিনেটে আশা কৰ্মীসকলক লৈ গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। আশা কৰ্মীসকলৰ দৰমহা বৃদ্ধি কৰা হ'ল। আশা আৰু আশা ছুপাৰভাইজাৰসকলৰ দৰমহা বৃদ্ধিক লৈ এই মুহূৰ্তত বৃহৎ ঘোষণা। আজি অসম কেবিনেটে দৰমহা বৃদ্ধিক লৈ বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰিছে। আশা কৰ্মীসকলে 1 অক্টোবৰৰ পৰা দৰমহা বেছিকৈ লাভ কৰিব বুলি কোৱা শুনিছিলে। এতিয়া এই ক্ষেত্ৰত চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰিলে। তাৰ লগতে আৰু কিছুদিনৰ পিছতে অংগনবাড়ী কৰ্মী আৰু ৰন্ধন কৰ্মীসকলক লৈ হয়তো ঘোষণা আহি পৰিব, সিদ্ধান্ত ল'ব অসম চৰকাৰে। এয়া আপোনালোকে দেখিবলৈ পাইছে, এয়া অসম কেবিনেটৰ এইখন হয় ছাপৰ্টিং হেল্থ কেয়াৰ ৱাৰ্কাৰ্ছ, আশা ৱাৰ্কাৰ্ছ, আশা ছুপাৰভাইজাৰ্ছ। আগত আশা কৰ্মীসকলৰ দৰমহা আছিলে মুঠ 3000 টকা, অৰ্থাৎ কেন্দ্ৰ চৰকাৰৰ পৰা 2000 টকা দিছিলে আৰু ৰাজ্য চৰকাৰে 1000 দিছিলে। কিন্তু এতিয়া কেন্দ্ৰীয় চৰকাৰৰ তৰফৰ পৰাও 1 অক্টোবৰৰ পৰা 500 টকা বৃদ্ধি কৰিব আৰু ৰাজ্য চৰকাৰৰ তৰফৰ পৰাও 500 টকা বৃদ্ধি কৰিব। অৰ্থাৎ ৰাজ্য চৰকাৰে 1500 টকা আৰু কেন্দ্ৰ চৰকাৰে 2500 টকাকৈ প্ৰদান কৰিব। আৰু আশা কৰ্মীসকলৰ মুঠ দৰমহা হ'বগৈ 4000 টকা। তাৰ লগতে অংগনবাড়ী ছুপাৰভাইজাৰসকলৰো আগত দৰমহা আছিলে, কেন্দ্ৰ চৰকাৰে দিছিলে 7500 আৰু ৰাজ্য চৰকাৰে দিছিলে 1500, মুঠ পাইছিলে 10000 টকা। আৰু এতিয়া ৰাজ্য আৰু কেন্দ্ৰ চৰকাৰ মিলি আশা ছুপাৰভাইজাৰসকলক মুঠ দৰমহা দিব, এইটো কিমান হ'ব, 2700 টকা ৰাজ্য চৰকাৰে দিব আৰু 7500 টকা কেন্দ্ৰ চৰকাৰে দিব। তেওঁলোকৰ মুঠ এই দুটা যোগ কৰিলে যিমান হয় এইখিনি হ'ব। তাৰ লগতে অংগনবাড়ী কৰ্মচাৰীসকলেও যিহেতু এতিয়া সুধি আছে বহুতে দৰমহা কিমান হ'ব, অতি শীঘ্ৰেই তেওঁলোকক লৈও চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰিব। অংগনবাড়ী কৰ্মীসকলৰো দৰমহা বৃদ্ধি কৰিব, যিহেতু 1 অক্টোবৰ তাৰিখৰ পৰা তেওঁলোককো বৰ্ধিত দৰমহা দিয়াৰ প্ৰতিশ্ৰুতি দিছে চৰকাৰে। সেয়েহে অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলেও শীঘ্ৰেই সুফল পাবলৈ সক্ষম হ'ব।